য'ত আছে অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ সন্মানীয় সভাপতি, তেখেত এগৰাকী বিশিষ্ট সমাজসেৱক আৰু বিশিষ্ট অভিনেতা। আমি আনন্দিত হৈছোঁ তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। এই মুহূৰ্তলৈ মনৰ ভাৱ। নমস্কাৰ। আচলতে সাহিত্য সভা, দৰং জিলা সাহিত্য সভাৰ যি পদক্ষেপ, মানে সাংঘাতিকভাৱে এটা যিটো নজিৰবিহীন কথা। আজি তিনিমহলীয়া এটা ৭,০০০ স্কুৱেৰ ফুটৰ এটা বিল্ডিং হ'ব গৈ আছে আমাৰ মঙলদৈৰ মাজমজিয়াত। ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে? তাকো ৰাইজৰ দান বৰঙণিৰে যিটো আজি প্ৰকল্প নিৰ্মাণ হৈ আছে, আমিও তাক সহযোগ কৰিছোঁ আৰু ৰাইজো আহক, সকলোৱে সহযোগ কৰক। কাৰণ যিটো কথা আমাৰ মানে নজিৰবিহীন কথা, গতিকে আশা ৰাখিছোঁ সকলোৱে সহায় সহযোগিতা কৰিব। আৰু আজি প্ৰথম মহলাৰ প্ৰথমখন ছাদ নিৰ্মাণ হ'ব গৈ আছে, গতিকে দিনটো ভালে কুশলে যাক তাকেই কামনা কৰিছোঁ। আৰু আটাইখিনি কামত সহযোগ কৰিব। আমাৰ মৃণাল ৰাজবংশী সম্পাদকৰ মানে ব্যৱস্থাপনাত যিটো কাম হ'ব গৈ আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সহায় সহযোগ কৰক। ধন্যবাদ।